গুৰু শংকৰ সৰ্বগুণাকৰ যাক এৰি নাহিকেও পাম তোহাৰী চৰণৰেনো শতকৌটি বাৰেক কৰহো প্ৰণাম। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত আৰু আপোনালোক সদৌতিলৈকে আন্তৰিক অভিনন্দন। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আজি এক বিশেষ আলোচনা, বিশেষ অনুষ্ঠান। আমি আলোচনা কৰিম গুৰুজনাক মণিকূটৰ ভিতৰতেই ৰাখিছোঁ নেকি। আজি 457 সংখ্যক তিৰুভাৱ তিথি গুৰুজনাৰ মহাপ্ৰয়াণৰ এই দিনটোত আমি আলোচনা কৰিবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়। গুৰুজনাক মণিকূটৰ ভিতৰতেই আমি আবদ্ধ কৰি ৰাখিছোঁ নেকি, গুৰুজনাক আমি ওলাই যাবলৈ দিয়া নাই নেকি, বা গুৰুজনাৰ সৃষ্টিকৰ্মক আমি এনেদৰে আবদ্ধ কৰি ৰাখিছোঁ নেকি। এই গুৰুত্বপূৰ্ণ বিষয়টো আজিৰ প্ৰেক্ষাপটত আমি আলোচনাৰ বাবে নিৰ্বাচন কৰিছোঁ। আমি আলোচনাৰ বাবে দুগৰাকী অতিথি আজি আমাৰ মাজত উপস্থিত আছে। মই প্ৰথমে আদৰিছোঁ ডক্টৰ দয়ানন্দ পাঠক ছাৰক, এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ। ছাৰে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিষয়ে বহুখিনি কাম কৰি আছে, বহুখিনি সাধনা কৰি আছে, বহুখিনি নিজৰ কলমেৰে প্ৰকাশ কৰি আছে। আমাৰ গুৰুজনাৰ আদৰ্শ বাহিৰলৈ লৈ যোৱাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা ছাৰৰ পৰা আমি জানিব লগা বহু কথা আছে। আজি সেই বিষয়ে আমি গোটেইখিনি কথা পাতিম। আমি আলোচনাৰ বাবে আদৰিছোঁ বৈকুণ্ঠ প্ৰিন্স পাঠক ডাঙৰীয়া, গুৰুজনাৰ আদৰ্শৰ এগৰাকী অনুগামী। তেখেত যুৱ মঞ্চ, অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকৰ গুৰু দায়িত্বত আছে। তেখেতৰ মুখৰ পৰাও আমি বহুখিনি কথা জানিব লগা আছে। মই অনুষ্ঠানৰ আৰম্ভণিতে ডক্টৰ পাঠক ছাৰক পোনপটীয়াকৈ এই কথা সুধিব বিচাৰিছোঁ যে আমি এই বিষয়টো আলোচনাৰ বাবে লৈছোঁ, ইয়াত বহুখিনি কথা আছে। কালিৰ দিনটোত ছাৰে, দয়ানন্দ পাঠক ছাৰে এখন অসমীয়া দৈনিক কাকতৰ এটা গুৰুত্বপূৰ্ণ প্ৰবন্ধ লিখিছে। সেই প্ৰবন্ধটোত ছাৰে পোনপটীয়াভাৱে এই কথা উল্লেখ কৰিছে যে অসমীয়া মানুহৰ মাজত শ্ৰীমন্ত শংকৰদেৱৰ চৰ্চা নাই। ছাৰে খেদ প্ৰকাশ কৰিছে। ছাৰে তাত কৈছে এটা বিশেষ শ্ৰেণীৰ মাজতহে এই শ্ৰীমন্ত শংকৰদেৱৰ চৰ্চা হোৱা আমি দেখা পাইছোঁ, আৰু বহু সংখ্যক আমাৰ মাজত মানুহ আছে যি শংকৰদেৱ সন্দৰ্ভত চৰ্চা কৰাৰ পাছত পৰৱৰ্তী সময়ত ডিগ্ৰী এটা লাভ কৰাৰ পাছত শংকৰদেৱৰ চৰ্চা সম্পূৰ্ণৰূপে আঁতৰাই দিয়ে, আঁতৰি আহে বা সেই দায়িত্বৰ পৰা আঁতৰি গুচি যায়। এনে প্ৰক্ৰিয়াৰে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ আমি আমাৰ সমাজত, আমাৰ জনমানসত বৰ্তাই ৰাখিব পাৰিমনে? ছাৰে কি ভাবে? নহয়, যিখিনি আপুনি আলোচনাৰ কাৰণে যিটো ফ'কেল পইণ্ট দিছে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়। আৰু শংকৰদেৱক আমি মণিকূটৰ ভিতৰ, এতিয়া ধৰক আপোনাৰ এতিয়া আপুনি যদি নামঘৰত যায় বা সত্ৰত যায়, ভকতসকলে গান গাওঁতেও কিন্তু সেইটো কথাই কৈ থাকে যে মণিকূটৰ ভিতৰত আছা, এইটো ওলাই কেলে নাহা, এই কথাটো কৈছে। আৰু এই কথাখিনি খুব চিম্বলিক যেন লাগে মোৰ। চিম্বলিক এইকাৰণে যে মণিকূট মানে আচলতে শংকৰদেৱৰ যিটো এটা স্তৰে স্তৰে 7টা স্তৰত তেওঁলোকে ৰাখিছে, ৰাখি তাত আচলতে এইটো কথা পজিটিভো হয়, নিগেটিভো হয়। পজিটিভ পইণ্টটো আছে ইয়াত, মই সেইটো ব্যাখ্যা কৰিম। নিগেটিভ পইণ্টটো হৈছে কি যে তেখেতসকলে মণিকূটৰ ভিতৰত তুমি লুকাই আছা, ওলাই নাহা কেলে, এই কথাটো আপোনাৰ ধৰক ভকতসকলে সেইটো গীত গায়, আৰু এইটো হ'ল এটা নিগেটিভ পইণ্ট। আৰু পজিটিভ পইণ্ট হ'ল কি যে মণিকূটত কি থাকে, ভাগৱতখনে থাকে। গতিকে তুমি ভাগৱতৰ ভিতৰতে আছা, তাৰমানে শংকৰদেৱক কৈছে যে ভাগৱত আৰু তোমাৰ মাজত কোনো পাৰ্থক্য নাই। এই কথাটো এটা বৰ সাংঘাতিক কথা এটা। গতিকে সেইটো এটা পজিটিভ পইণ্ট যে ভাগৱতৰ ভিতৰত তুমি লুকাই আছা, আৰু ভাগৱতৰ ভিতৰততো লুকাই থাকিবই। গতিকে ভাগৱতৰ যিখিনি কথা কৈছে সেই কথাখিনি শংকৰদেৱৰ যিটো মেছেজ, সেই মেছেজটো হ'ল সেইখিনিয়ে কথা। আৰু ভাগৱতত কোন থাকে, মানে শ্ৰীমন্ত শংকৰদেৱৰ ভাগৱতত কি থাকে যে তাত আপোনাৰ কৃষ্ণৰ যিটো বাল্যকালৰ পৰা একেবাৰে শেষ পৰ্যন্ত এই গোটেইখিনি কৃষ্ণলীলাখিনিয়ে থাকে। গতিকে কৃষ্ণৰ লগতহে শংকৰদেৱৰ যিটো মূল চৰিত্ৰ, কৃষ্ণকে তেওঁ মানিছে। গতিকে এই কথাবিলাক কৈছে। গতিকে তাৰ মাজত দেখা যায় যে আমাৰ যিখন সমাজৰ যিসকল ধৰক আপোনাৰ ভকত বা আছে, তেখেতসকলে কিন্তু সেই নিগেটিভ পইণ্টটোহে বৰ বেছিকৈ গুৰুত্ব দিয়ে যে তুমি ওলাই অহা নাই। কিন্তু বৌদ্ধিক স্তৰত, যিটো এটা ইণ্টেলেকচুৱেল লেভেলত বা এটা এডুকেশ্যনেল লেভেলত আমি শংকৰদেৱক কিন্তু যেনেকৈ আমি আগবঢ়াই নিব পাৰিব লাগিছিল
আমি পাৰা নাই সেইটো কথা কিন্তু মই দুখিত হৈছোঁ আৰু হৈছে কি যিকেইগৰাকীয়ে কৰিছে তেওঁলোকে এবছলিউট মাইনৰিটি ক'ৰবাত 1 লাখৰ মাজত এজনে কৰিছে হয়তো আৰু তেওঁলোকে কৰিছে যদিও তেওঁলোকে কৰা কামখিনি এটা সীমিত পৰ্যায়ত আছে সেইটো বাহিৰলৈ ওলাই যোৱা নাই যেনেকৈ আনকি আপুনি চাব শংকৰদেৱৰ কথা ক'লে যেতিয়া শংকৰদেৱ বঁটা দিছিল একবাৰ আপোনাৰ সত্যজিৎ ৰায়ক তেওঁ শংকৰদেৱ বঁটা বুলি জানি কৈছে যে শংকৰদেৱ কোন তাৰমানে বেংগৰ দেখাতেই জনা নাই বিহাৰতো জনাৰ কথা দূৰৰ কথা মহাৰাষ্ট্ৰত জনাৰ কথা দূৰৰ কথা বেংগলতেই জনা নাই গতিকে সেই পৰিৱেশত আজি গুৰুজনাৰ আমি ধৰ 500 বছৰ আজি পিছত আমি এই আলোচনাত বহিছোঁ আৰু সেই চিটুৱেশ্যনটো আজি প্ৰিভেইল কৰি আছে সেই চিটুৱেশ্যনটো চলি আছে আৰু সেইকাৰণে আমি ভাবোঁ যে আমি নিজেই দায়ী অসমীয়া জাতিটো দায়ী আৰু ময়ো চাওঁতে আমি নিজেই দায়ী যাৰ কাৰণে হয়তো আমি গুৰুজনাক যি ধৰণে নিব লাগিছিল আমি নিব পৰা নাই আৰু এটা ধৰক আজি চৈতন্য মহাপন্থী চৈতন্যদেৱৰ আজি ধৰক আপোনাৰ বৈষ্ণৱপন্থী আছিল তেওঁৰ বস্তু ফ'কেল পইণ্টটো বেলেগ আছিল যে তেওঁ মাধুৰ্য ৰসৰ ওপৰত তেওঁ বেছি গুৰুত্ব দিয়ে মাধুৰ্য ৰস যে কৃষ্ণ ইজ মাই লাভাৰ মোৰ প্ৰেমিক মই তেওঁৰ প্ৰেমিক হয় এনেকুৱা ধৰণৰ এটা আদৰ্শ লৈ ফালে বৈষ্ণৱপন্থীৰ মাজতো 9টা আছে কথা গতিকে সেই কথাবিলাকো আছে গতিকে আজি আপোনাৰ চৈতন্য মহাপ্ৰভু শংকৰদেৱতকৈ প্ৰায় 40-50 বছৰ সৰু আৰু তেখেতৰ সৰুটো হয়েই লগতে শংকৰদেৱে কিমানখিনি আপোনাৰ ধৰক লিটাৰেৰী কণ্ট্ৰিবিউশ্যন আমাক দি গৈছে তেওঁ 6খন নাটক আৰু তেওঁ এনে এটা কথা নাই যিটো কথা ভাগৱতৰ তেওঁ অনুবাদ কৰিছে ৰামায়ণৰো তেওঁ উত্তৰাখণ্ড অনুবাদ কৰিছে তাৰপিছত তেওঁ বৰগীত ৰচনা কৰিছে তাৰপিছতে আৰু অন্যান্য কথা তেওঁ নহয় বহুত গ্ৰন্থ তেওঁ ৰচনা কৰিছে তাৰ পাছতো তেখেতৰ যি ধৰণৰ যাব লাগিছিলে চৈতন্য মহাপ্ৰভুটো বহুত গুচি গৈছে আৰু চৈতন্য মহাপ্ৰভু এনেধৰণৰ কোনো কিতাপো লেখা নাই কোনো কিতাপ মাত্ৰ 6টা তেওঁ কবিতাৰ ফাঁকি লিখিছে 6টা মাত্ৰ কবিতা লিখিছে এই 6টা কবিতা লিখে আজি চৈতন্য মহাপ্ৰভু সমগ্ৰ পৃথিৱীত কিন্তু পৃথিৱীত তেওঁ বিয়পি তাৰ কাৰণে মই কাক মই দোষ দিম নিজক দোষ দিম চামথিং ইজ ৰং উইথ মি গতিকে সেই কথাটো কিন্তু আৰু বিশ্লেষণ কৰিব লাগে আৰু মই ভাবোঁ আজি গুৰুজনাৰ তিথি এই তিথিত এনেধৰণৰ এটা আলোচনা বৌদ্ধিক স্তৰত হোৱাটো মই বাঞ্ছনীয় বুলি ভাবিছোঁ ছাৰে বৰ গুৰুত্বপূৰ্ণভাৱে এইখিনি কথা আপোনালোকৰ সন্মুখত উত্থাপন কৰিছে পঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ এগৰাকী অধ্যাপকৰ দায়িত্বত থকা ছাৰে বহুখিনি কাম কৰি আছে মই পূৰ্বতেই কৈছোঁ ছাৰে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ সমগ্ৰ নাটক ইংৰাজীলৈ অনুবাদ কৰিছে তেখেতে নিজে ইংৰাজী ভাষাত শংকৰদেৱ মাধৱদেৱৰ বিষয়ে কেইবাখনো গ্ৰন্থ লিখিছে মই পৰৱৰ্তী সময়ত সেই বিষয়ে আলোচনা কৰিম আৰু এনে প্ৰক্ৰিয়াৰে শ্ৰীমন্ত শংকৰদেৱৰ আমাৰ গুৰুজনাৰ আদৰ্শ বিশ্বৰ চুকে কোণে প্ৰসাৰ কৰাৰ বাবে ছাৰে যি প্ৰচেষ্টা চলাইছে এনেধৰণৰ প্ৰচেষ্টা যদি আমি অসমীয়া জাতিৰ গৰিষ্ঠ সংখ্যক লোকে কৰোঁ সেয়া আমাৰ বাবে যথেষ্ট আদৰণীয় হ'ব আমি সেই আশা কৰোঁ মই এতিয়া আহিছোঁ বৈকুণ্ঠ প্ৰিন্স পাঠক ডাঙৰীয়াৰ ওচৰলৈ এটা সংগঠনৰ তেখেত কেন্দ্ৰীয় সমিতিৰ নেতৃত্ব বহন কৰা এগৰাকী ব্যক্তি আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতো তেখেত জড়িত মই পাঠক ডাঙৰীয়াক পোনপটীয়াকৈ এই কথা সুধিব বিচাৰিছোঁ যে গুৰুজনাক মণিকূটৰ ভিতৰতে আমি আবদ্ধ ৰাখিছোঁ নেকি এইটো এটা গুৰুত্বপূৰ্ণ কথা আমাৰ এই সময়ত আপোনাৰ দৃষ্টিকোণেৰে আপুনি কি কয় ধন্যবাদ আচলতে বিষয়বিলাক খুব গধুৰ আৰু তাতে আজি যিজন ব্যক্তিৰ সৈতে আমি এই আলোচনাটোত ভাগ লৈছোঁ কথাবোৰ কওঁতে মোৰো ক'ৰবাত ভয় অনুভৱে হৈছে কাৰণ পাঠক ছাৰৰ লগত আমি সিমানখিনি আমাৰ জ্ঞানেৰে ঢুকি নাপায় আৰু লগতে মই ক্ষমাপ্ৰাৰ্থী মই এনেকুৱা ধৰণৰ অনুষ্ঠানলৈ আহিলে সদায় মই অসমীয়া সাজ পোছাকযোৰ বা গামোচাখন লৈ আহিব চেষ্টা কৰোঁ কিন্তু আজি মই যিটো গুৱাহাটীৰ বাহিৰত আছিলোঁ আৰু আপোনাৰ ফোনটো পাই মই ক'লোঁ মই কৈছিলোঁ যে যাম বা জনাই আছোঁ বুলি কৈ মই পিছত আপোনাক আহিম বুলিয়ে ক'লোঁ আচলতে গুৰুজনাক কোনে কেনেকৈ ৰাখিছে কোনে কি কৰিছে সেইটো মই বহুত বেছি নাভাবোঁ এতিয়া যেনেকৈ পাঠক ছাৰে বিশ্ব দৰবাৰলৈ নিবৰ কাৰণে নাটক লিখিছে এইটো ইংৰাজীলৈ অনুবাদ কৰিছে বা নাটক প্লে কৰাৰ কাৰণে চেষ্টা কৰিছে এইটো আমাৰ অসমীয়া জাতিটোৰ কাৰণে এটা সুখবৰ যিবোৰ বস্তু আজিকালিৰ যুৱ প্ৰজন্মই জানিব ইচ্ছা নকৰে যিবোৰ বস্তুৰ পৰা আমি সমাজ এখন সুস্থিৰ কৰিব পাৰোঁ যিবোৰ বস্তুৱে আমাক এটা উশাহ দিয়ে এটা অক্সিজেনটো অকল এনেকুৱা নহয় যে আমি অকল লৈ থকা অক্সিজেনটোৱে অক্সিজেন আমাক ভিন্ন বস্তু এইবোৰ হৈছে অক্সিজেন শংকৰদেৱৰ নাটকখন আপুনি অক্সিজেন বুলি ক'ব পাৰি তেওঁ যিবিলাক ৰচনাৱলী গোটেই অসমীয়া কৃষ্টি সংস্কৃতিক যেনেকৈ তেওঁ সুন্দৰতাৰে সজাইছে সেই বস্তুবিলাক যেতিয়া বাহিৰৰ মানুহবিলাকে গম পাব তেতিয়া মই ভাবোঁ যে আমাৰ অসমখনৰ প্ৰতি ভাৰতখনৰ প্ৰতি এটা মৰম উপজিব যে এনেকুৱা গুৰুজনাৰ প্ৰতি আমাৰ যিটো কালচাৰ এই গোটেই কালচাৰটো তেওঁ নাটকবিলাকত খুব সুন্দৰকৈ 19 বছৰ বয়সতে চিহ্ন যাত্ৰা ভাওনা পাতিছে হয়নে সেইবিলাক বস্তু আমি অনুধাৱন আজিৰ যুৱ প্ৰজন্মই নকৰে আমি আজি এক কথাত ক'বলৈ গ'লে
এখিনি বুদ্ধিজীৱীয়ে ভাবি আছে যে আমি শংকৰদেৱক কেনেকৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘয়েও যথেষ্ট আলোচনা বিলোচনা চলি আছে, বহুত দিনৰ পৰা মই শুনি আছোঁ। দিল্লীলৈকেও আমাৰ যিমান পাৰি অসমৰ বাহিৰত দিল্লীত আমাৰ প্ৰাথমিক শাখা খুলিবৰ কাৰণে সক্ষম হৈছে, গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত কৰিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে এখিনি উচ্চস্তৰীয় মানুহে ভাবি আছে যে আমি গুৰুজনাক কেনেকৈ বিশ্ব দৰবাৰলৈ নিম। তাৰ পৰিৱৰ্তে অসমৰ একাংশই শংকৰদেৱ কোন বুলি ক'লে বহু ল'ৰা ছোৱালীয়ে চিনি নাপায়। বহু ল'ৰা ছোৱালীয়ে চিনি নাপায়, যাৰ কাৰণে আজিৰ পৰিৱেশবিলাক হৈছে। আজি ৰাস্তাত ড্ৰাগছ মদ এইবিলাকৰ যিটো পয়োভৰ ঘটিছে, ইয়াৰ কথাটো হ'ল আমি আধ্যাত্মিকতাৰ দিশেৰে ক'ৰবাত আগবাঢ়ি যাব পৰা নাই। আপুনি যদি সামগ্ৰিক পৰিৱেশটো লক্ষ্য কৰে যে আজিৰ দিনত বলে বম কিবা কিবি আপোনালোকে দেখিছে নহয়, ডিজে বজাই পেলাই ৰাস্তাত যিটো উদ্ভণ্ডালি, আচলতে সেইটো আধ্যাত্মিকতা বুলি নকয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি ধৰণে গোটেই জাতিটোক আগুৱাই নিয়াৰ কাৰণে ধৰ্মই একতাৰ দোলেৰে বান্ধিছিল। কিৰাত কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল অসম মুলুক ৰজকতুৰুক কোবাচ মেলছ চাণ্ডাল, এই গোটেইখিনিক লৈ যেনেধৰণে এটা জাতি নতুন অসমীয়া নতুন জাতি গঠন কৰাৰ প্ৰক্ৰিয়াৰে আগবাঢ়িছিল, কিন্তু মই ভাবোঁ ক'ৰবাত শিক্ষিত এচাম পিতৃ মাতৃৰ বাবে ল'ৰা ছোৱালীক সেইবোৰ শিক্ষা নিদিয়াৰ কাৰণে পাপা দেদিলে গুচি যোৱাৰ কাৰণে আজি হয়তো গুৰুজনাক আমি ক'ৰবাত সীমাবদ্ধ কৰি ৰাখা যেন মোৰ অনুভৱ হয়। গতিকে আজি পাঠক ছাৰে যিটো ইনিচিয়েটিভ লৈছে, তেনেকৈ যদি আৰু 10জন ব্যক্তিয়ে লয়, কোনোবাই নাটকখন লিখি দিছে, কোনোবাই ইনিচিয়েটিভ ল'ব লাগিব। গভৰ্ণমেণ্টৰো এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব লাগে। এটা যে নাটকখন প্লে কৰাব লাগে, শংকৰদেৱৰ ওপৰত কিছুমান আধ্যাত্মিক চৰ্চাৰ কাৰণে কেন্দ্ৰ বনাব লাগে, বা তাৰ ওপৰত মাজে মাজে কিছুমান প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে, সেইবিলাক কিন্তু খুব কমকৈ দেখা যায়। সেইকাৰণে আমি সেই আপোনালোকে ক'বৰ দৰে যে ক'ৰবাত আমি মণিকূটৰ ভিতৰতে ৰাখিছোঁ, আমি বাহিৰলৈ উলিয়াই নিব পৰা নাই, বা বেংগলত কোন শংকৰদেৱ বুলি ক'লে। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু বাহিৰৰ যিবোৰ গুৰু আপোনালোকে চাবচোন, আজিকালিতো ডিজিটেল মাধ্যমত সাংঘাতিক ধৰণে প্ৰচাৰ প্ৰসাৰ থাকে। গতিকে সেইবিলাকক আমি আমাৰ ভালটো, আমাৰ গুৰুজনা মই ভাবোঁ শ্ৰেষ্ঠ এজন গুৰু, যিজনা গুৰুৱে সমগ্ৰ গোটেই প্ৰক্ৰিয়াখিনি মানৱ জাতি এটা গঠন, মানৱ জীৱন এটা শৃংখলাবদ্ধভাৱে কেনেকৈ আগুৱাই নিব পাৰি, একেবাৰে শাৰীৰিক ব্যায়ামৰ পৰা আদি কৰি একেবাৰে শিক্ষিত যি শিক্ষাৰ প্ৰসাৰ প্ৰচাৰ গোটেইখিনি বস্তু কিন্তু ইনক্লুড কৰিছে। পাঠক ডাঙৰীয়াই যথেষ্ট গুৰুত্বপূৰ্ণভাৱে এইখিনি কথা কৈছে। আৰু এই সময়তে মই বৈকুণ্ঠ প্ৰিন্স পাঠকক মই আৰু এটা কথা সুধিব বিচাৰিছোঁ। তেখেতে যদি পোনপটীয়াকৈ এই কথাটো উত্তৰ দিয়ে। আপুনি কৈছে যে আমাৰ ল'ৰা ছোৱালী আগ্ৰহ কমিছে, বা শ্ৰীমন্ত শংকৰদেৱৰ কথা জনাৰ প্ৰতিও আগ্ৰহ কমিছে, বা আমি নজনোৱা হৈছোঁ। এইখিনিতে মই আমাৰ অভিভাৱকসকলকো দোষাৰোপ কৰোঁ। আমাৰ বিদ্যালয়সমূহৰ যেতিয়া মিডিয়াম সলনি হৈছে, ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালী, আমি গৰিষ্ঠ সংখ্যক ল'ৰা ছোৱালীক দেখা পাওঁ, বা তেওঁলোকৰ অভিভাৱকক দেখা পাওঁ যে মোৰ ল'ৰাই বা মোৰ ছোৱালীয়ে শংকৰদেৱৰ কথা নাজানে, মাধৱদেৱৰ কথা নাজানে, এনেধৰণে কৈ গৌৰৱবোধ কৰা আমি দেখা পাওঁ। পাঠক ডাঙৰীয়াই কি কয়? আচলতে ময়ো আজিৰ ডেটত ময়ো এজন পিতৃ। গতিকে মই মোৰ ল'ৰাটোক কেনেকৈ সংস্কাৰী কৰিম সেইটো মোৰ দায়িত্ব। এতিয়া আমি যি পাৰ কৰি আহিলোঁ, আমাৰ দিনবোৰ যি আমাক দেউতাহঁতে বহুত শিক্ষা দিছে এইবোৰ বিষয়ে, নাই দিয়া বুলি ক'লে ভুল হ'ব। আজিকালি এনেকুৱা হৈ গৈছে পিতৃ মাতৃবোৰ, আপোনাৰ যদি ল'ৰাটোক কোনোবা এটা ধমকি দিয়ে যে এইটো বেয়া কাম নকৰিবি, গাড়ীখন লাহে লাহে চলাবি, গুৱাহাটীতে বাপেকে ওলাই দুৱাখন খুলি ক'ব মোৰ ল'ৰা ছোৱালীক ক'বলৈ তহঁত কোন? বুজি পাইছেনে? আমি যদি নিজৰ কৃষ্টি সংস্কৃতি আমাৰ গুৰুজনাকে আমি চিনি নাপাওঁ, তেনেহ'লে আমি জীৱনত কি কৰিলোঁ? মানুহ হৈ পেলাই টকা ঘটি এটা চাকৰি কৰাটোৱে মানুহৰ জীৱন নহয়। এই অলংকাৰবিলাক লাগিব। আজি কোনোবা এজন ব্যক্তি মৰিলে দেখিবচোন আপোনালোকে, যেতিয়া এই ইহ সংসাৰ এৰি থৈ গুচি যায়, গোটেই অসমতে এটা শোকাকুল চাহৰ পৰিৱেশ সৃষ্টি হয়। ইয়াৰ কাৰণটো হ'ল যে তেওঁ কৃষ্টি সংস্কৃতিৰ ফালৰ পৰা আদি কৰি যিকোনো এটা ক্ষেত্ৰত কিছু অৱদান দি থৈ গৈছে। আজি আমাৰ ল'ৰা ছোৱালীবিলাক আপুনি ৰাস্তাত যাওঁতে যিমান অভদ্ৰামী হয়, কিবা হয়, বা মাক দেউতাকক আজিকালি ল'ৰা ছোৱালীয়ে ঘৰৰ পৰা বাহিৰ কৰি দিয়ে, ইয়াৰ কাৰণটো হৈছে আধ্যাত্মিকতাৰ অভাৱ। আমাৰ যে এই পাপ লাগিব, ভয়, আমি এইটো গচকিব নাপায়, নামঘৰলৈ এনেকৈ যাব নাপায়, এই যিটো আমাৰ চিন্তাধাৰা, ডাঙৰজনক বেয়াকৈ ক'ব নালাগে, ডাঙৰক দেখিলে সন্মান কৰিব লাগে, এই কথাবিলাক যেতিয়া আমি সৰুৰে পৰা শিকিম, তেতিয়া মই ভাবোঁ যে সমাজখন এটা সুস্থিৰ দিশত যায়। আপুনি এটা কথা উল্লেখ কৰিছে যে আজিকালি আমাৰ কৃষ্টি সংস্কৃতিবিলাকৰ কথা ক'বলৈ মাক দেউতাকে লাজ পায়। কাৰণ পাপা মাম্মী ডেড এইবিলাক শব্দ শিকাই দিয়ে তাক। আপোনাৰ এই চিটি চেণ্টাৰত আপুনি চাবচোন, যেতিয়া আমাৰ কি হয় 25 ডিচেম্বৰ আহে, তেতিয়া মানুহৰ পয়োভৰ চাব।
এনেই যায় ল'ৰা ছোৱালীবিলাকে ফটো এখন মাৰি পেলাই উদ্বাউল মানে উৎপাত কৰে যোৱাবাৰটো আমাৰ অসমীয়া মানুহ বেছি আছে সামাজিক মাধ্যমত আপলোড কৰে সামাজিক মাধ্যমত সেই হেৰিটো লৈ এটা তেওঁলোকক যেতিয়া সৰুতেই সেই ৰঙা টুপিটো আমাৰ ৰঙা টুপিটো কালচাৰ নহয় আমাৰ হৈছে বগা সাজযোৰ আমাৰ গামোচাখন আমাৰ কালচাৰ আমি গুৰুজনাৰ উৎসৱ কেনেকৈ পাতিব লাগে আমি কেনেকুৱা ধৰণে আমি গুৰুৰ আদৰ্শৰে অনুপ্ৰাণিত হ'ব লাগে সেইবিলাক নিদি পেলাই আপুনি যেতিয়া বহিৰাগত সংস্কৃতিক বাৰ্ডে কটা সংস্কৃতিলৈ ল'ৰাটোক বা ছোৱালীজনীক পৰ্যবেক্ষিত কৰি লৈ গৈ আছে নিশ্চিতভাৱে সেই ল'ৰাটোৱে আপোনাক এদিন উল্টা মাৰি ধৰিবই আপোনাক কথা শুনাবই আপোনাক বেয়া ব্যৱহাৰ কৰিবই আপোনাৰ গাড়ীখন যদি এজন বয়সস্থ মানুহে গাড়ীখন অকণমান বেয়াকৈ থৈ যায় সৰু ল'ৰা এটাই আহি বেয়াকৈ ক'বই আৰু অভিভাৱক কিছুমান খুব বেয়া মানসিকতাৰ মানুহ আছে সিদিনা মোৰ লগত এটা ইনচিডেণ্ট হৈছে যে গাড়ীৰে মই গৈ আছোঁ এইফালৰ পৰা গাড়ীখন সোমাই দিলোঁ সেইফালৰ পৰা এখন গাড়ী আহিছে যথেষ্ট বয়সীয়াল এজন মানুহ তেওঁক মই ধুনীয়াকৈ খিৰিকীখন খুলি গৈছোঁ খুৰা মোৰ পিছফালে এখন গাড়ী লগাই দিলে আপুনি অকণ বেক কৰি দিয়ক তেওঁ বেয়া মাতটো মাতি পেলাই মোক যি ধৰণে কৈছে তেতিয়া মই ওচৰত বহি থকা ল'ৰাটোৰ কথা চিন্তা কৰিছোঁ তেওঁ ল'ৰাটোৰ কথা যে কালিলৈ তেওঁ এইটো ব্যৱহাৰ কৰিব বেলেগ এজনক কি শিক্ষা ল'ব এই কথাবিলাক আজি ছাৰে কিমানখন কিতাপ লিখিছে বহুত মানুহে নাজানে কাৰণ সেইবোৰৰ প্ৰতি আগ্ৰহীত আমি কৰিব পৰা নাই ল'ৰা ছোৱালীক হয়নে সেইবোৰ জানিলেহে আমি মই কৈছোঁ নাই মোক আপুনি যেতিয়া টক শ্ব'টোৰ কথা কৈছে মই কৈছোঁ নবহো নেকি কাৰণ মোৰ শিক্ষাগত বা মোৰ অধ্যয়নৰ বহুত তাৰতম্য আছে গতিকে তেতিয়া ক'লে যে নাই এটা আলোচনাহে গতিকে বহুত কথা থাকে তেনেকুৱা মই ভাবোঁ বৈকুণ্ঠ পাঠকক ধন্যবাদ জনাইছোঁ মাতৃৰ নামে সত্য সন্ধ্যা পিতা কুসুম্বৰ তেওঁৰে পুত্ৰ আমাৰ গুৰু শ্ৰীমন্ত শংকৰ মই পুনৰ পাঠক ছাৰৰ ওচৰলৈ আহিছোঁ আৰু ছাৰক এই প্ৰসংগতে মই অকণমান বেলেগ এটা কথা ক'বলৈ বিচাৰিছোঁ কাৰণ গুৰুজনাৰ বিষয়ে আমি আলোচনা কৰিবলৈ লৈছোঁ আৰু গুৰুজনাক আমি মণিকূটত আবদ্ধ কৰি থৈছোঁ নেকি বা গুৰুজনাৰ আদৰ্শ আমি মণিকূটত আবদ্ধ কৰি থৈছোঁ নেকি এই বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমাৰ বৰদোৱা সত্ৰৰ কথাটো বৰদোৱা থানৰ কথাটো আমি ওলাই কৰিব নোৱাৰোঁ কাৰণ এনে এটা পৰিৱেশৰ সৃষ্টি হৈছে যিখন থান গুৰুজনাই প্ৰথমে প্ৰতিষ্ঠা কৰিছিলে বা জন্মস্থান বুলি কোৱা হয় জন্মস্থান বুলি আমি সকলোৱে জানো সেই বৰদোৱা থানক লৈ যথেষ্ট বিতৰ্কৰ সূত্ৰপাত আছে শেহতীয়াভাৱে সৰ্বোচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত তাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়াই 12জনীয়া এখন নতুন সমিতি গঠন কৰিব লগা পৰিস্থিতি উদ্ভৱ হৈছে বৰদোৱা থানত এনেধৰণৰ বিতৰ্ক বা এনেধৰণৰ কাম কাজেৰে আমি গুৰুজনাৰ আদৰ্শ ৰক্ষাত বা আদৰ্শ সম্প্ৰসাৰিত কৰাত মানুহৰ মাজলৈ লৈ যোৱাত আমি সফল হ'ম বুলি ছাৰে ভাবেনে নহয় এই ক্ষেত্ৰত মই অলপ এটা সংযোজন কৰিব লাগিব আচলতে বৰদোৱাখন যিখন আপুনি সত্ৰৰ কথা কৈছে সেই সত্ৰখন শংকৰদেৱে স্থাপন কৰা নাই প্ৰথম কথা সিখন তেওঁ অলপো স্থাপন কৰা নাই সিখন তেওঁৰ জন্মস্থান আছিল আৰু সেইকাৰণে দুটা শব্দ আছে ক'ৰবাত আমি সত্ৰ বুলি কওঁ ক'ৰবাত আমি থান বুলি কওঁ তাৰমানে আচলতে যিখিনি ঠাইত গুৰুজনা আছিল সেইখিনি থান বুলি কওঁ যেনে পাটবাউসী থান তাত আছিল তেওঁ কিন্তু এতিয়া সেইখন পাটবাউসী থান বুলি নকয় আপোনাৰ আমি সত্ৰ বুলিয়ে কওঁ গতিকে এনেধৰণৰ শব্দৰ কিছু শাব্দিক যিটো এটা তাৰতম্য সেইখিনি আছে বাৰু আৰু সেই শব্দটো ধৰক আপোনাৰ পৰিস্থিতিয়ে নিৰ্ণয় কৰে কোনটো শব্দৰ অৰ্থটো কি হ'ব গতিকে এই কথাখিনি ক'লোঁ আৰু আপুনি চাব মই আৰু এটা কথা ইয়াতে সংযোগ কৰিব খুজিম যেতিয়া মই চৈতন্যনাথ শৰ্মা ছাৰে চৈতন্যনাথ শৰ্মা ছাৰতো আপোনালোকে জানে চৈতন্যনাথ শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী মুৰব্বী অধ্যাপক আছিল কেৱল সেয়াই নহয় তেওঁ অসমৰ আমাৰ কাৰণে এগৰাকী পণ্ডিত প্ৰৱৰ তেখেতৰ যিটো গৱেষণা গ্ৰন্থ আছিল গৱেষণা গ্ৰন্থটো আছিল অসমৰ সত্ৰক কেন্দ্ৰীয় বিষয় হিচাপে তেওঁ গোটেইখিনি তেওঁ গৱেষণা কৰিছিল আৰু তাতে তেওঁ দেখুৱাইছিলে যে কোন সত্ৰৰ কিমানখিনি আমাৰ অসমত সত্ৰ আছে গতিকে আৰু সত্ৰৰ বিষয়ে ক'বলৈ গ'লে আৰু এটা বৰ ডাঙৰ কথা ক'বলগীয়া হয় আৰু সেইটো ক'বলৈ অলপ মোৰ বেয়াই লাগিছে যে এতিয়া ধৰক গুৰুজনাৰ মৃত্যুৰ পিছত বিশেষকৈ মাধৱদেৱৰ মৃত্যুৰ পিছত সত্ৰবিলাক 4টা ভাগত ভাগ হৈ গৈছে আপোনাৰ সত্ৰবিলাক 4টা ভাগত ভাগ হৈছে এটা হ'ল আপোনাৰ সংহতি বুলি কৈছে তাত ব্ৰহ্মসংহতি যিসকল সত্ৰাধিকাৰ তেওঁ ব্ৰাহ্মণ হ'বই লাগিব আপোনাৰ তাৰমানে ব্ৰাহ্মণিজিম তাত আহি গৈছে ব্ৰাহ্মণিজিম অহাৰ লগে লগে জেনেৰেল যিটো এটা ট্ৰেণ্ড পৰা তেওঁলোক আপোনাৰ আইচলেটেড হৈ গৈছে তাৰমানে ছাৰ লগুণ আৰু তাৰপিছত আপোনাৰ কাল সংহতি বুলি এটা আহিছে কাল সংহতি তাৰপাছত এই অলপ মই বিশ্লেষণ কৰিম বাৰু কাল সংহতিটো কি তাৰপাছত আকৌ গুৰুজনাৰ যিসকল আপোনাৰ নাতি
বা নাতিয়েকসকল তেওঁলোকে ভাবিছে যে মাধৱদেৱে কেলে লিডাৰশ্বিপটো ল'ব, আমাৰ গাতে শংকৰদেৱৰ তেজ আছে, গতিকে আমি লিডাৰশ্বিপটো ল'ব লাগে। সেইকাৰণে তেওঁলোকে আকৌ জেনেৰেল এটা গ্ৰুপৰ পৰা কাটি আহি পেলাই পুৰুষ সংহতি কৰিলে আপোনাৰ সেইটো, কিন্তু পুৰুষ সংহতি। আৰু তাৰপাছত যিসকল একদম গুৰুজনাৰ একেবাৰে আদৰ্শৰ দ্বাৰা পৰিচালিত হৈছে, যেনেকৈ মাধৱদেৱ বা আপোনাৰ মধুৰ দাস বুঢ়াটা, এইসকলে কৰিলে কি সেইটো আপোনাৰ নিকা সংহতি বুলি কৈছে। এইটো নিকা সংহতি বুলি, এনেকৈ 4টা সংহতি, তাৰমানে 4টা ভাগ হৈছে। আৰু এই কথাটোক মই খুব এটা যে গুৰুত্ব দিছোঁ সেইটো কথাও নহয়, খ্ৰীষ্ট ধৰ্মৰ ক্ষেত্ৰতো সেইটো হৈছে, ইছলাম ধৰ্মৰ ক্ষেত্ৰতো সেইটো হৈছে, আজি ধৰক আপোনাৰ বৌদ্ধ ধৰ্মৰ ক্ষেত্ৰতো হৈছে কি তেওঁলোক গুৰুসকলৰ মৃত্যুৰ পিছত তেওঁলোক শিষ্যসকলৰ নিজস্ব ৰীতি নীতি বা এটা পৰিৱেশ সাপেক্ষে কিছু এডজাষ্টমেণ্ট তেওঁলোকে কৰিবলগীয়া হয়, কিছু এডজাষ্টমেণ্ট তেওঁলোকে কৰে। এই কথাটো আপোনাৰ খ্ৰীষ্ট ধৰ্মতো দেখিছে, ছেইণ্ট পিটাৰ্ছে চাৰ্চ, ছেইণ্ট মেথিউজ চাৰ্চ, ছেইণ্ট পলছে চাৰ্চ। ঠিক আপুনি চাব আইৰিছ যিটো চাৰ্চ, আইৰিছ চাৰ্চৰ লগত লণ্ডনৰ চাৰ্চৰ মিল নাই। ঠিক এনেকুৱা এই কথাবিলাক আছে। তাৰপিছতে ধৰক আপোনাৰ কেলভিনিষ্টবিলাক বেলেগ, প্ৰটেষ্টাণ্টিজিমটো বেলেগ, কেথলিকবিলাক বেলেগ, এনেকুৱা এই কথাবিলাকো আছে। গতিকে সেই বিষয় এটা বৃহৎ আলোচনাৰ বিষয় এটা হয়। গতিকে গুৰুজনাৰ এই যিটো 4টা সংহতি, সেই সংহতি কিন্তু এটা বৃহৎ আলোচনাৰ বিষয় এটা হয়। কিন্তু ঘটনা হৈছে কি যে আমাৰ মই সত্যনাৰায়ণ শৰ্মা ছাৰৰ কথাই ক'লোঁ যে সত্যনাৰায়ণ শৰ্মা ছাৰে তেওঁ থেচিছত এটা নাম্বাৰ দেখিছে, ইমানখন সত্ৰ আছে, সকলোবিলাক সংহতি মিলি পেলাই কিবা 472খন নে কি সংহতি তেওঁ এইটো দেখুৱাই গৈছে, ইমান সত্ৰৰ সংখ্যা। কিন্তু যেতিয়া অসম চৰকাৰে এটা সিদ্ধান্ত দিলে যে আমি সত্ৰসমূহক আমি গ্ৰাণ্ট দিম, মানিটাৰী এটা হেল্প কৰিম, তেতিয়া লগে লগেতো 1200 হৈ গ'ল আপোনাৰ এইখন সত্ৰ। গতিকে এই কথাবিলাকো কিন্তু আমাৰ মাজত এটা সন্দেহৰ সৃষ্টি নকৰাকৈ থকা নাই, বহুতখিনি সৃষ্টি কৰিছে। আৰু এইটো কথাও ঠিক যে গুৰুজনাৰ দিনত আপোনাৰ 470খন, কিন্তু এতিয়া হয়তো অলপ বাঢ়িব পাৰে, বহুতে সত্ৰ স্থাপন কৰিছে। গতিকে এনেধৰণৰ কথাবিলাক আছে। গতিকে কেৱল ইয়াতেই নহয়, এতিয়া কেৱল বৰদোৱা সত্ৰতেই নহয়, অন্যান্য সত্ৰবিলাকতো কিন্তু এই ধৰণৰ কথাবিলাক হয়তো আমি দেখা নাই, কিন্তু ভিতৰে ভিতৰে এনেধৰণৰ কথাবিলাক আছে। গতিকে তাৰ মাজত ভিতৰৰ কথাবিলাক থাকিব, পৰিয়ালৰ মাজতো ধৰক আপোনাৰ ভাই ভণ্টিৰ মাজত অলপ ব্যৱহাৰ থাকে। গতিকে সেইটোকে মই খুব গুৰুত্ব সহকাৰে নলৈ, যিটো আদৰ্শৰ কাৰণেহে সত্ৰখন হৈছে, সেই কথাটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু আজি ধৰক আপোনাৰ আজি সত্ৰখনৰ যিটো গুৰুত্বটো আপুনি চাওক, গুৰুত্বটো এতিয়া আমাৰ গুৰুজনাই এটা কথা কৈ গৈছে, কিন্তু গুৰুজনাক যে খুব ধৰ্মীয় ব্যক্তি বুলি মই ক'ম, মই কেতিয়াবা তেওঁক ধৰ্মৰ পৰা আইচলেট কৰিব খোজোঁ, যে তেওঁ আচলতে ধৰ্ম প্ৰচাৰক নাছিল, তেওঁ যেন ছ'চিয়েল ৰিফৰ্মাৰ আছিল, আপোনাৰ ছ'চিয়েল চাইণ্টিষ্ট আছিল আপোনাৰ। সেই কথাটোৰ ওপৰত আমি গুৰুত্ব নিদিয়াকৈ কেৱল আমি তেওঁক ধৰ্মৰ আমি কথাবিলাক কৈ আছোঁ। গতিকে সেই কথাবিলাকো কিন্তু আমাৰ আছে। আৰু এবাৰ মাধৱ আচলতে যদি আজি মোক সোধা যায় যে ডিফাইন শংকৰদেৱৰ আপুনি এটা শব্দত কওকচোন, আপুনি পাৰিব নেকি এটা শব্দত শংকৰদেৱক আপুনি ক'ব, বা কোনোবাই পাৰিব নেকি? মাধৱদেৱে কিন্তু কৈছে সৰ্বগুণাকৰ বুলি কৈ থৈ দিছে। আপুনি অলপ আগতে গাইছে এই কথাটো যে জয়গুৰু শংকৰ সৰ্বগুণাকৰ, তাৰমানে তেওঁ সকলোটা গুণৰ ওপৰত তেওঁ জোৰ দিছে। তাৰমানে তেওঁ এটা কথা বিশ্বাস কৰিছিল যে মানুহ জন্মৰ লগে লগে বহুত ক্ৰিয়েটিভ যিবিলাক চিন্তা, সেই ক্ৰিয়েটিভ চিন্তাৰ দ্বাৰা তেওঁলোকে প্ৰেৰিত হয়, আৰু বহুত ক্ৰিয়েটিভ ফেকাল্টিবিলাক তেওঁলোকৰ মাজত আছে। যে কেৱল আপোনাৰ ধৰক মই এজন পালোৱান হ'লেও মই এজন ভাল পেইণ্টাৰ হ'ব পাৰোঁ, মই এজন ভাল ছাত্ৰ হ'লে মই এজন ভাল নৰ্তকী হ'ব পাৰোঁ, নৃত্য হ'ব পাৰোঁ। গতিকে এনেকৈ কিন্তু সকলোবিলাক গুণৰ অধিকাৰী আছিল কিন্তু শংকৰদেৱ। আজি আমাৰ পাঠকদেৱে কৈছে যে আপোনাৰ যিটো এক্সাৰচাইজ, ফিজিকেল এক্সাৰচাইজ তেওঁ কৰিছে। আপোনাৰ ফিজিকেল এক্সাৰচাইজ কেনেকৈ কৰিব লাগে, কেনেকৈ ধ্যান কৰিব লাগে, কেনেকৈ কিতাপ লিখিব লাগে, কেনেকৈ নাটক কৰিব লাগে, কেনেকৈ আপোনাৰ ধৰক আপোনাৰ আজি সত্ৰৰ যিবিলাক আপোনাৰ মেনুস্ক্ৰিপ্ট, পাণ্ডুলিপিবিলাক আমি মানে এইটো আমি কেনেকৈ পাতত লিখিম, সাঁচিপাতত লিখিম, সাঁচিপাতটো মই কেনেকৈ বনাব লাগিব, সেই কথাবিলাকো কিন্তু তেখেতৰ প্ৰশিক্ষণত আছে। গতিকে সেই কথাবিলাক গোটেই কথাবিলাক তেওঁ চাইছিল। আৰু এটা মূল কথা মই এই ক্ষেত্ৰত ক'ব খুজিম, সেইটো অত্যন্ত মূল কথা, যে তেখেতে কিন্তু ঈশ্বৰ সকলোতে দেখা পাব বুলি কৈছে। কুকুৰৰ গৰ্ধৱৰো আত্মাৰাম বুলি কৈছে, কুকুৰৰ শৃগালৰ গৰ্ধৱৰো আত্মাৰাম। যিটো গৰ্ধৱৰো আত্মাৰাম বুলি তেওঁ কৈছে, আমাৰ সমাজত আমি গৰ্ধৱৰ আত্মাৰাম বুলি কৈছোঁ, আমি মানুহে মানুহক ভেদাভেদ কৰোঁ আপোনাৰ। গতিকে এই কথাবিলাক আছে। আৰু তেওঁৰ আৰু এটা চাব যে গুৰুজনাই তেওঁৰ যিটো ধৰ্ম প্ৰচাৰ কৰিব যাওঁতে তেওঁ এটা কথা দেখিছিল যে সমাজখন যদি মোৰ লগত নাথাকে, বা সমাজক যদি মই কেৱল ধৰ্মৰ কথা কৈ থাকিলে নহ'ব, মই কি কৰিব লাগিব, সমাজখন পুনৰ নিৰ্মাণ কৰিব লাগিব, সমাজক এটা আদৰ্শৰ দ্বাৰা প্ৰেৰণা দিব লাগিব। আৰু সেইকাৰণে তেওঁ কি কৈছে যে আপোনাৰ
মোৰ কাৰণে চাউল কথাহে প্ৰথম, হৰি কথা পিছত হ'লেও হ'ব। এই কথাটো যে কৈছে যে প্ৰথমে চাউল কথা, তাৰ পাছতে হৰি কথা। গতিকে এই কথা এনেকুৱা আদৰ্শটো মই দেখিছোঁ যে এইটো এটা সাংঘাতিক আদৰ্শ এটা আপোনাৰ। আৰু এনেকুৱা আদৰ্শ আপোনাৰ আজি 500 বছৰ আগত গুৰুজনা আমাক দি গৈছে, আৰু সেই আদৰ্শক আমি তাৰ দ্বাৰা প্ৰেৰণা আমি ল'বলৈ আমি শিকা নাই। সেইটোহে সকলোতকৈ এটা ট্ৰেজিক কথা বুলি মই ভাবিছোঁ। ছাৰক ধন্যবাদ জনাইছোঁ। ছাৰে যথেষ্ট আক্ষেপেৰে কিছু কথা আপোনালোকৰ সন্মুখত আগবঢ়াইছে। মই এতিয়া আহিছোঁ বৈকুণ্ঠ প্ৰিন্স পাঠক ডাঙৰীয়াৰ ওচৰলৈ, আৰু পাঠক ডাঙৰীয়াক মই এই বিষয়ে অকণমান ক'ব বিচাৰিছোঁ যে আজি তিৰুভাৱ তিথিৰ এই দিনটোত আমাৰ সত্ৰ সংস্কৃতিৰ পীঠস্থান মাজুলীকে ধৰি বৰপেটা বা বৰদোৱাকে ধৰি বিভিন্ন স্থানত গুৰুজনাৰ তিথি উদযাপন হৈছে। বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাৰ্যসূচী হৈছে, নাম প্ৰসংগ হৈছে, সকলো ধৰণৰ কাৰ্যসূচী হৈ আছে। পাঠক ডাঙৰীয়াই কি ভাবে? এনেদৰেই আমাৰ তিথি পাৰ্বণবিলাক হৈ থাকিব, কিন্তু আমি যি লক্ষ্য কৰিছোঁ যে ক্ৰমান্বয়ে যে এই আনুষ্ঠানিকতাখিনিও কমি আহিছে, হ্ৰাস পাই আহিছে, এনেধৰণৰ ঘটনাৰ সৃষ্টি হৈছে। পাঠক ডাঙৰীয়াৰ কি ধাৰণা? হ্ৰাস পাইছে মানে কিছু ব্যক্তিৰ মাজত হ্ৰাস পাইছে, নোপোৱা নহয়। কিন্তু মই যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সেৱক, গতিকে মই কওঁ যে তাতে যেনেধৰণে যুৱক যুৱতীখিনিক লৈ যিধৰণে এটা প্ৰক্ৰিয়া গঠন কৰিছে, এটা বৰ্তমান সময়ত মই ভাবোঁ সেইটো খুব আৱশ্যক। যে তেওঁলোকক কাৰোবাক যদি বৰগীতৰ প্ৰশিক্ষণ দিছে, কাৰোবাক খোলৰ প্ৰশিক্ষণ দিছে, কাৰোবাক মাটি আখৰাৰ প্ৰশিক্ষণ দিছে, যিবোৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ছাৰে ক'ব নিচিনা ফিজিকেল এক্টিভিটিছৰ লগত মাটি আখৰা কৰিলে গোটেইখিনি তাতে সোমাই যায়। ৰাতিপুৱা গা ধুই পানী কেনেকৈ আমি ল'ম বা কি দিম, এতিয়া আপুনি চাব সেই বস্তুবিলাক আপোনাক চাইণ্টিফিক বা আয়ুৰ্বেদ শাস্ত্ৰৰ লগতো বহুত মিল আছে। আমি কেনেকৈ বহিলে আমাৰ ভাত হজম হয়, তেওঁ কোনটো ধ্যান কেনেকৈ কৰিব কৈছিলে, এই গোটেইবিলাক বিস্তৃত আকাৰে বৰ্ণনা আছে। এইবিলাক খুব পঢ়ি থাকিব লাগিব। আৰু আজিকালি কি হৈছে, বহুত ক্ষেত্ৰত মই দেখোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই যদি কিবা এটা কৰিছে, অন্য এটা পন্থাই আকৌ তাক বিৰুদ্ধাচনো কৰিছে। কোনোবাই গুৰুজনাই যিটো আদৰ্শ দেখুৱাই গৈছে তাক অকণমান বেলেগ কৰি আকৌ এটা বেলেগ আদৰ্শ দেখুৱাই থৈ গৈছে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই, মোৰ ভুল হ'লে ক'ব দেই ছাৰ, মই আপোনাক এইটো ক'ব দিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এক ঈশ্বৰবাদক বিশ্বাস কৰিছিল। এক দেও এক সেও এক বিনে নাই কেও, এনেকুৱা ধৰণৰ বাণীবোৰ আমি সকলোৱে জানো। আৰু সেই বাণীবিলাকক যদি আমি মানি চলোঁ তেনেহ'লে আমাৰ বহুত বাধা আহে, নহা নহয়। আৰু কিছুমানে এতিয়া মই কোৱা শুনো বা দেখোঁ বা লিখে যে ভিন্নজনে ভিন্ন কথা বতৰা ক'ব। মই উত্তৰটোহে জানিব বিচাৰোঁ দেই, কোনো বিতৰ্ক সূত্ৰপাত কৰিব বিচৰা নাই। যে আন দেৱী দেও নকৰিবা সেও গৃহে নপশিবা তাৰ, মূৰ্তিও নাচে বা প্ৰসাদো নাখাবা, ভক্তি হ'ব বেবিচাৰ, এনেকৈও কৈছে। কলিযুগত নামেশেহে গতি বুলি ভিন্ন কণ্ঠশিল্পীসকলেও গাইছে। তাৰ মাজতো আজি অল অভাৰ অসমত 1000-2000 পূজা চলি আছে, বলি হৈ আছে। সৌ সিদিনা দেখিলোঁ খুব এটা দুখ লগা কথা, কুকুৰৰ চিগাৰ লগত ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিব প্ৰণাম। তেনেকৈ যদি হয়, তেনেস্থলত পূজাৰ নামত এটা জন্তুক মুখত লৈ, আপোনালোকে দেখিছে নাই মই গম নাপাওঁ, জন্তুটো মুখত লৈ তেজ খাই খাই মানুহৰ মাজত নৃত্য কৰাটো, মই ভাবোঁ আজিৰ প্ৰজন্মই, আজিৰ যুৱ প্ৰজন্মই কেতিয়াও আসুৰিক প্ৰৱণতাটো কেতিয়াও, আচলতে কি আমি যি ধৰ্মই নকৰোঁ, আপুনি যি ধৰ্মই নহওক, মই কোনটো ধৰ্মৰ সেই কথাটো নকওঁ। মই যেনেকৈ গীৰ্জাটো দেখিলে কৃষ্ণ বুলি কৈ থৈ যাওঁ, মই মছজিদটো দেখিলেও তেনেকৈ কৃষ্ণটো বুলি কৈ যাওঁ। কি কাৰণে কওঁ? কাৰণ মানুহে মোৰ চিন্তাধাৰাৰে যে উপাসনাস্থলীবিলাক সকলোবিলাকেই ভাল, ধৰ্মক সকলো প্ৰত্যেকটো ধৰ্মকে ধুনীয়াকৈ উপস্থাপন কৰি থৈ গৈছে। কিন্তু আমাৰ কিছুমান ওলাই নহয় মাজতে কিছুমান মানে যে অকণমান বিপৰীতগামী, আজি যেনেকৈ সত্ৰবিলাকৰ কথাই ক'লে, কোনোবাই কাল সত্ৰ, এনেকৈ আজিকালিতো সত্ৰ নামঘৰত নাম গাই 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 কিছুমানক দেখিব পাইছোঁ সত্ৰ সৃষ্টি কৰি দিয়ে। এখন সত্ৰ সৃষ্টি হ'বৰ কাৰণে কিমান কি গুণৰ অধিকাৰী হ'ব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ধোৱাহাট, ৰৌতা, গাংম, কুমৰাকটা, বৰপেটা, কোচবিহাৰ আদি ঠাই পৰ্যন্ত কীৰ্তন ঘৰ নিৰ্মাণ কৰি সেই সময়তে সেয়া আমাৰ সকলোবিলাক ছিষ্টেমটো বনায়েই গৈছে। এতিয়া নতুনকৈ সত্ৰ যে কিছুমানে পাতে, এইটো কি পাতিব পাৰে নোৱাৰে মোৰ ইমানখিনি মোৰ জ্ঞান নাই, বা মই ইমানখিনি মই ছাৰে পিছত এই বিষয়টোৰ ওপৰত উপস্থাপন কৰিব। গতিকে আজিকালি এনেকুৱা হৈ গৈছে যে কিছুমান
ধৰ্মীয় অনুষ্ঠানত আপুনি চাবচোন কিছুমান কেলেংকাৰী হ'ব কিবা হ'ব হয়নে বহু মানুহ বহিষ্কাৰ হোৱাও দেখিছে অপ্ৰিয় সত্য কথা ছাৰে অকণমান আগতে কৈছে যে চৰকাৰী গ্ৰাণ্ট যেতিয়া দিব বুলি ক'লে তেতিয়াই সত্ৰৰ সংখ্যা বাঢ়িলে এনেধৰণৰ কথাও ছাৰে কৈছে সেইটোৱে মই ক'লোঁ আজি এটা নামঘৰত অলপ কেইবছৰমানৰ আগত এইবিলাক আমাৰ নোট থাকে আমি চাই থাকোঁ বস্তুবিলাক যে তলা মৰা পৰ্যায়লৈকে গৈছে আজি আমি অসমীয়া জাতিটো কিমান তললৈ গুচি গ'লোঁ যে তলা মাৰি দিছে এটা ফৈদে আনটো ফৈদক সেইটো ধৰ্ম কেনেকৈ হ'ব পাৰে একো ধৰ্মই হ'ব নাই কোনো ধৰ্ম গুৰুৱে কোৱা নাই তুমি মানে বেয়া কাম কৰি মোৰ ওচৰলৈ আহা বেয়া কাম কোনবিলাক এইবিলাক আজিকালি চব পদপীলোপীয়া এটা পদ লাগে মানুহক যদি কমিটিখনত নাথাকে তেতিয়া তেওঁ ভাবি লয় যে মই এই অনুষ্ঠানটো আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মই 5 বছৰ 6 বছৰ বয়সৰ পৰা মই জড়িত হৈ আছোঁ মোক এতিয়াও বহুতে সোধে যে আপুনি কিয় সদস্য হ'লেহে মই ধৰ্মটো ল'ব পাৰিম নেকি প্ৰচাৰ কৰিব পাৰিম নেকি এনেকুৱা কথা আছে নেকি যে মই আমুকটো পদপীত থাকিলেহে মই ধুনীয়াকৈ কৰিব পাৰিম গতিকে ধৰ্ম চবৰে নিজৰ নিজৰ আজিকালি বাহুল্য হৈছে আজিকালি এটা লগত এটা ৰাজনৈতিক পৰিভৰ সৃষ্টি কৰি ৰাজনৈতিকতাৰ মাজত ৰাজনীতিৰ মাজত নি ধৰ্মক সোমোৱাই দিছে গতিকে সেইকাৰণে মানুহে ইটো ধৰ্মই সিটো ধৰ্মক আজিকালি তুচ্ছ তাচ্ছিল্য কৰা আপুনি ডিজিটেল মিডিয়াটো খুলিলেই বা পেপাৰত কোনোবাই লিখিলে বা টিভিৰ টকশ্বত কোনোবাই ক'লে তো আমুক ধৰ্মৰ মানুহে এনেকুৱা ধৰ্ম কোনোটোৱে বেয়া নহয় ধৰ্ম যিসকলে লৈছে লোৱালৈকে ভালেই থাকে যেতিয়া তেওঁ পালন কৰোঁতে তেওঁ বেয়াকৈ পালন কৰে অধৰ্মী হ'বলৈ আৰম্ভ কৰে আৰু অধৰ্মী যেতিয়াই হয় তেতিয়া এজনে আনজনক ক'বলৈ সুবিধা পায় যে তই আমুক ধৰ্মৰ মানুহ তোৰ এনেকুৱাহে কাৰণ তেওঁ সেই ধৰ্মটো গ্ৰহণ কৰি থৈছে কিন্তু ধৰ্মটোৰ গাত দুখ নাই ধৰ্ম প্ৰচাৰকজনৰ গাতো দুখ নাই মোৰ যিমান দূৰ কিতাপ পঢ়িছোঁ আৰু এইবিলাক যেতিয়া মই বহুত বেছি দেখি থাকোঁ মই ধৰ্মৰ পৰা আঁতৰি আহি মই সাৰথি নামৰ সত্যনাথ বৰাৰ এখন কিতাপ পঢ়োঁ সেই কিতাপখন মোৰ কাৰণে ঔষধ বহুত যেতিয়া বিতৰ্ক চলি থাকে আজি আপোনালোকৰ ইয়াতে মই টক শ্ব' কৰি গৈছোঁ আজি কেইমাহমানৰ আগত যে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু অন্য এটা ফৈদৰ মাজত সাংঘাতিক ধৰণৰ সেয়া লাগিলে কিবা কিবি বাক বিতণ্ডতা আমাৰ মাজত হ'ল তেতিয়াও গৈ মই সেই সাৰথি কিতাপখন পঢ়োঁ ক'ৰবাত ঔষধ পাওঁ যে জীৱনটো জীয়াই থকাৰ পৰিক্ৰমা এটা বিচাৰি পাওঁ গতিকে এই ছিষ্টেমবিলাক কৰি পেলাই এনেকুৱা কৰি দিছে যে মানে আমাৰ যিটো আমি মেইন যিটো ৰাস্তাত গৈ থাকিব লাগে আজি ছাৰে যিমানবোৰ কিতাপ মানে বা গ্ৰন্থবিলাক অনুবাদ কৰিছে মই ভাবোঁ তেওঁতো সেই একেখিনিয়ে অনুবাদ কৰি দিছে বেলেগকেতো লিখা নাই যিসকলে অসমীয়া পঢ়া নাই নাজানে তেওঁলোকে ইংৰাজীত পঢ়িবৰ কাৰণে সুবিধা কৰি দিছে চৰকাৰৰ ইনিচিয়েটিভ একোৱেই নাই বুলি মই ভাবোঁ আজিলৈকে সাংস্কৃতিক মন্ত্ৰীজনে শংকৰদেৱৰ ওপৰত কেইটা অনুষ্ঠান পাতিছে আজি এই 10 বছৰীয়া এইখন চৰকাৰৰ দিনতে কৈছোঁ তাৰ আগৰ চৰকাৰেতো গমেই নাপায় এটলিষ্ট এইখন চৰকাৰে সত্ৰৰ মাটি বেদখল কৰাৰ পৰা অকণমান তেওঁ এটলিষ্ট ক'ব পাৰোঁ যে বৰপেটা সত্ৰখন হওক বা আমাৰ বৰদোৱাক অকণমান ছেফ কৰিছে হয়নে বেদখল মুক্ত কৰিবৰ কাৰণে চেষ্টা কৰিছে কিন্তু বাকী তেওঁলোকে কি কৰিছে মানে এটা প্ৰশিক্ষণ নাই আমি ইমান আকৌ যেতিয়াই শংকৰদেৱৰ তিথি আহে জন্ম উৎসৱ আহে তেতিয়া তেওঁলোকে একদম ধাৰাসাৰ এপাত লিখি ফেচবুকত ফটো দিব যে আজি গুৰুজনাক একদম একেবাৰে ওপৰ খাপত ৰাখেগৈ গতিকে মই ভাবোঁ আৰু মেইনলি আমি তিথিৰ পৰা অকণমান দূৰত থাকোঁ আমি তিথিটো বহুত বেছি উদযাপন নকৰোঁ আমি জন্ম উৎসৱ উদযাপন কৰোঁ আচলতে ছাৰ এটা কথা পাইছোঁ বা শুনিছোঁ যে তেওঁ শৰীৰটো বিচাৰি পোৱা নাছিলে বৈকুণ্ঠ প্ৰয়াণ হৈছিল এই বিষয়ে মোৰ লগতে বহু মানুহে জানিব বিচাৰে আপুনি কি ক'ব বিচাৰে এই বিষয়ৰ ওপৰত যে তিথিটো পতাটো কিমান যুক্তিসংগত হয় নে নহয় মই কেতিয়াবা কনফিউজ হৈ যাওঁ মই ধৰ্মান্ধও নহয় কাৰণ মোৰ দেউতাই যদি কৈ দিয়ে যে এইটোৱে সত্য মই মানি নলওঁ মই ব্ৰাহ্মণকো বিশ্বাস কৰোঁ মই সকলোকে বিশ্বাস কৰোঁ কিন্তু প্ৰকৃত ৰহস্যবোৰ ক'ত বা প্ৰকৃত অৰ্থবোৰ ক'ত বৈকুণ্ঠ প্ৰিন্স পাঠক ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে আমি কিছু সময়ৰ পাছত সেই বিষয় লৈ আমি ঘূৰি আহিম আমি পাঠক ছাৰৰ পৰা ডক্টৰ দয়ানন্দ পাঠক ছাৰৰ পৰা সেই বিষয়ে বিস্তৃতভাৱে জনাৰ চেষ্টা কৰিম এতিয়া লৈছোঁ কিছু সময়ৰ বাবে বাণিজ্যিক বিৰতি প্ৰশ্নটো ডাঙৰে প্ৰশ্ন ফেচবুকত চলি আছে জানো খেলি মেলি হৈ আছিলে কিন্তু ৰৈ গৈছিলে কিয় বা ফেচবুকত কিবা ৰৈ গৈছিলে কিন্তু বেলেগৰ চাওকচোন মই অকণমান বেছি সময় নাই কিন্তু নহয় কিমান আছে সময় কিমান টাইম আছে
स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम बिजली विभाग से बोल रहा हूँ, इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকু পাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰপিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो एसबीआई बेस्ट है। यूएस मशीन मिलेगा और क्यूआर कोड भी बेस्ट। ईस्ट और वेस्ट इंडस्ट्री में बेस्ट, सबको पता है। एसबीआई करंट अकाउंट बेस्ट है, सबको पता है। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम बिजली विभाग से बोल रहा हूँ, इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त।
Be alert, be scam safe. শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুপাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰুবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম দেখাই আছে আপোনাক প্ৰস্থান দিব পাৰোঁ বুজি পাইছে না নাই আমাৰ যোগাযোগ নম্বৰ হৈছে গতিকে সেই কথাবিলাক কিন্তু আছে গতিকে এনেকৈ যদি কোৱা যায় যে ধৰক আপোনাৰ আজি কবিৰাজৰ এগৰাকী ধৰক বৈষ্ণৱপন্থী আছিল তেখেতসকলেও এনেকুৱা এটা তাত ভক্তিভাৱে কৈছে যে তেখেতৰ কাপোৰেৰে থৈছে কাপোৰখন যেতিয়া গুচাই দিছে চব ফুল কিছুমানহে পাইছে তাত দেহাপত্ৰ নাই ঠিক এনেকৈ ধৰক আপোনাৰ কবিৰাজৰ ক্ষেত্ৰত হৈছে গতিকে এনেধৰণৰ সেইটো এটা হৈছে কি এটা ভক্তিৰ এটা চূড়ান্ত ৰূপ এই চূড়ান্ত ৰূপৰ কাৰণে এনেধৰণৰ ধাৰণাবিলাক হৈছে আৰু এনেধৰণৰ হোৱাটো কোনো অবাঞ্ছিত কথা নহয় বাঞ্ছিত কথা গতিকে এই কথাবিলাক আছে কিন্তু গুৰুজনা সম্পৰ্কে তিৰোভাৱ বা তেওঁৰ জন্মতিথি এই কথাবিলাকো গুৰুত্বপূৰ্ণ হয় আৰু গুৰুজনাই নিজে কিন্তু সত্ৰ স্থাপন কৰা নাছিল আৰু তেখেতে কিন্তু আদৰ্শটো তেওঁৰ আছিল আৰু সেই আদৰ্শৰ ভিত্তিতেই আজি সত্ৰসমূহ স্থাপন হৈছে আৰু এটা কথা মই এই ক্ষেত্ৰত ক্লিয়াৰি কৰি দিয়াটো ভাল হ'ব যে সত্যেন শৰ্মা ছাৰে 472 নেকি সত্ৰখন ক'লে এতিয়াতো নতুনকৈ সত্ৰ স্থাপন হ'ব পাৰে নেকি আপোনাৰ কালি মই এখন সত্ৰ স্থাপন কৰিব পাৰোঁ নেকি কথাটো হৈছে কি সেইটো আজিকালি এটা বুদ্ধি এটা কৰিছে কি যে যিখন সত্ৰ তাতে চাকিটো জ্বলাই আহে এখন শাখা সত্ৰ হৈ গ'ল এইখন শাখা সত্ৰ যিখন বৰপেটাৰ শাখা সত্ৰ গতিকে শাখা সত্ৰখন হয়তো আজি হৈছে আপোনাৰ গতিকে ঠিক এনেধৰণৰ ধাৰণাৰ দ্বাৰাও কিন্তু অগ্ৰসৰ মানুহবিলাক ভকতসকল হৈছে কিন্তু যিকে নহওক তেখেতসকলে যেনেকেই নকৰক গুৰুজনাৰ প্ৰতি তেখেতসকলৰ শ্ৰদ্ধাটো থকাটো উচিত আৰু গুৰুজনাৰ প্ৰতি তেওঁলোকৰ যিটো আন্তৰিকতা সেই আন্তৰিকতা থকাটো উচিত আৰু ইতিমধ্যে আৰু এটা কথা হৈছে কি যে মই পাৰ্চনেলি গুৰুজনাৰ প্ৰতি মই শংকৰদেৱক কিন্তু পঢ়াৰ কোনো সুবিধা পোৱা নাছিলোঁ মই ইংৰাজী সাহিত্যৰ ছাত্ৰ আছিলোঁ আৰু মোৰ অসমীয়া নাছিলেই ডিগ্ৰীটো নাছিল গতিকে কথা হৈছে মই শংকৰদেৱৰ প্ৰতি এটা জেদ ভাৱত মই অলপ শিকিবলৈ আৰম্ভ কৰিলোঁ কেনেকৈ এবাৰ মাইচুৰত আপোনালোকে এইটো কথা অত্যন্ত গুৰুত্বপূৰ্ণ যে মাইচুৰত এখন ইণ্টাৰনেশ্যনেল নাটকৰ ওপৰত এখন কিন্তু চেমিনাৰ হৈছিল আৰু সেই চেমিনাৰখনত মই অসমীয়া নাটকৰ ওপৰত এটা বক্তৃতা দিম বুলি তাত গ'লোঁ আলোচনা চক্ৰত ভাগ ল'বলৈ আৰু সেইখন আপোনাৰ যিটো উদ্বোধনী যিখন এটা উদ্বোধনী ভাষণটো দিলে আপোনাৰ গিৰীশ কাৰ্ণাৰৰ নিচিনা এগৰাকী ব্যক্তিয়ে সেইটো দিলে আৰু গিৰীশ কাৰ্ণাৰে কি সুন্দৰকৈ লেকচাৰটো দি আছে নাটকৰ ওপৰত তেওঁ মাজতে তেওঁ হাঁহিবলৈ আৰম্ভ কৰিলে আমাক সুধিলে মাই ফ্ৰেণ্ড ডু ইউ নো হুই ইজ দ্য ফাৰ্ষ্ট ড্ৰামাটিষ্ট ইন ইণ্ডিয়া ডিউৰিং দ্য মিডিয়েবল পিৰিয়ড অফ ইণ্ডিয়ান হিষ্ট্ৰী যে ভাৰতীয় মধ্যযুগৰ ইতিহাসৰ প্ৰথমগৰাকী নাট্যকাৰ কোন আমাক সুধিলে আমি কিন্তু কোনেও পৰা নাই মই ভাবিছোঁ কি যে বঙালীৰে হয় আৰু তামিলে ভাবিছে কি যেনে অসমীয়াৰে হয় গতিকে আমি উই ৰিমেইন চাইলেণ্ট তেতিয়া তেওঁ হাঁহি পেলাই ক'লে যে আপোনালোকে এইটো জনা উচিত ইট ইজ শংকৰদেৱ ফ্ৰম আছাম ইউ অট টু হেভ নন ইট শংকৰদেৱ এই প্ৰথম নাট্যকাৰ আপোনাৰ যিটো মধ্যযুগৰ যদি আপুনি 1000 বছৰৰ পৰা আৰম্ভ কৰে 18 খ্ৰীষ্টাব্দলৈকে 1000 খ্ৰীষ্টাব্দৰ পৰা 18 খ্ৰীষ্টাব্দলৈকে এই যিটো টাইম সেই টাইমৰ ভিতৰতে আচলতে কোনো নাট্যকাৰে ভাৰতীয় ভাষাত মানে শংকৰদেৱৰ আগত কোনো নাটক লিখা নাই গতিকে সেই কথা এটা সাংঘাতিক এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আৰু অসমীয়া সাহিত্যৰ যিটো ইতিহাস সেই ইতিহাসক তেওঁ আচলতে বদলাই দিছে আৰু এই কথাটো বহুত আমাৰ ইতিহাসৰ ছাত্ৰও নাজানে অসমীয়া সাহিত্যৰ ছাত্ৰও নাজানে আৰু বহুতো ধৰক আমাৰ সাধাৰণ মানুহটো নজনা কথা নাই গতিকে এই কথাটো যে হি ৱাজ দ্য ফাৰ্ষ্ট ড্ৰামাটিষ্ট ইন ইণ্ডিয়া ডিউৰিং দ্য মিডিয়েবল পিৰিয়ড মিডিয়েবল পিৰিয়ড আৰু মিডিয়েবল পিৰিয়ডটো বহুত 800 পৰা ধৰে কিছুমানে 1000 আমি 1000 পৰাই ধৰিলোঁ 1000 পৰা ধৰক 18 খ্ৰীষ্টাব্দলৈকে তেওঁৰ এইখিনিৰ ভিতৰত প্ৰথম নাটকাৰগৰাকী হ'ল আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ আৰু এই কথাটো মই এষ্টাব্লিছ কৰিছোঁ আপোনাৰ গতিকে আৰু এই নাটকবিলাকৰ যে হৈছে কি যেতিয়া
এই নাটকবিলাক বাহিৰলৈ গুচি গ'ল। মই ইংৰাজী কৰিলোঁ, ইংৰাজী কৰাৰ পিছত এই নাটকবিলাক লৈ গ'ল ফ্ৰান্সত, লৈ গ'ল আপোনাৰ জাৰ্মানত, লৈ গ'ল USA-ত, লৈ গ'ল ইংলেণ্ডত, লৈ গ'ল স্পেইনত, লৈ গ'ল। তাৰপাছত আপোনাৰ হৈছে কি, যেতিয়া USA-ৰ আমেৰিকাৰ যেতিয়া এগৰাকী অধ্যাপকে সেই নাটকবিলাক পঢ়িলে, পঢ়ি পেলাই তেওঁ এটা সাংঘাতিক কমেণ্ট দিছে কেলিগোপালখন লৈ যাই পেলাই। কৈছে কেলিগোপাল ইজ ছাচ এ বিউটিফুল প্লে। আৰু তেওঁ কৈছে যে এই যে মানে এখন ৱৰ্ল্ড ক্লাছিক বুলি কৈছে, যে কেলিগোপাল ইজ এ ৱৰ্ল্ড ক্লাছিক। সেই কথাটো আমি ক'ব পাৰালোঁ, আমেৰিকাৰ অধ্যাপক কৈছে এই কথাটো। গতিকে তাৰ পৰা হৈছে কি যে শংকৰদেৱৰ সম্পৰ্কে আমাৰ হয়তো অলপ ঢিলা এটা থাকিব পাৰে, কিন্তু বাহিৰা যিখিনি ফৰেইন কাণ্ট্ৰি বা অন্যান্য ঠাইৰ মানুহে কিন্তু শংকৰদেৱক কিন্তু জনাৰ কাৰণে বৰ সাংঘাতিক ইচ্ছা এটা কৰিছে। আৰু এটা কথা মই পাঠকৰ কথা এটা কৈছোঁ কি, যে অসম চৰকাৰেও একেবাৰে নকৰা নহয়, অসম চৰকাৰেও এটা নকৰা নহয়। যেতিয়া মহেন্দ্ৰ মোহন চৌধুৰী যেতিয়া তেওঁ পাঞ্জাৱৰ গভৰ্ণৰ আছিলে, আৰু তেতিয়া জ্ঞানী জেইল সিং তেতিয়া আপোনাৰ চিফ মিনিষ্টাৰ আছিল মানে পাঞ্জাৱৰ, তেতিয়া তেওঁলোকে এটা সিদ্ধান্ত ল'লে যে শংকৰদেৱ প্ৰথম চেয়াৰখন আপোনাৰ পাটিয়ালা বিশ্ববিদ্যালয়ত কৰিব, পাটিয়ালাত কৰিব, আৰু গুৰু নানকৰ যিখন চেয়াৰ সেইখন আপোনাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত কৰিব। গতিকে এটা এক্সচেঞ্জ এটা হ'ব। কিন্তু তাতে আপোনাৰ হয় কি, মহেশ চন্দ্ৰক ছাৰক পঠাই দিলে, কেশৱানন্দদেৱ গোস্বামী ছাৰ তাত গ'ল, পাটিয়ালাত তেওঁলোক থাকি পেলাই শংকৰদেৱ ছাৰৰ তাত তেওঁলোকে মৰ্যাদা কৰিলে। গতিকে সেনেকৈ চলাই থাকিল। তাৰপিছত দেখা পালে যে গুৱাহাটী ইউনিভাৰ্চিটি ডিড নাথিং, গুৱাহাটী ইউনিভাৰ্চিটি গুৰু নানকৰ কাৰণে একো কৰা নাই, নকৰাৰ কাৰণে তেওঁলোকে কৰিলে কি সেই চেয়াৰখন তাত তেওঁলোকে সেইখন বন্ধ কৰি দিলে আপোনাৰ। গতিকে এই কথাটো বৰ্তমান চৰকাৰে কিন্তু এটেনশ্যন ড্ৰ কৰা হৈছে। কিন্তু এই চৰকাৰে যে একেবাৰে নকৰালে মানে নকওঁ, এই চৰকাৰে কিন্তু কৰিছে কি 5খন বিশ্ববিদ্যালয়ত শংকৰদেৱ চেয়াৰ তেওঁলোকে এষ্টাব্লিছ কৰিছে, আৰু তেওঁলোকক এটা বহুতখিনি গ্ৰাণ্ট এটা তাত দিছে, প্ৰায় 10 কোটিমানকৈ টকা তেওঁলোকক প্ৰতিখন বিশ্ববিদ্যালয় দিছে। গতিকে এতিয়া ধৰক শান্তি নিকেতন বিশ্বভাৰতীত কিন্তু শংকৰদেৱ চেয়াৰ খোলা হৈছে, তাত মই নিজে গৈছোঁ। আৰু পাঞ্জাৱ ইউনিভাৰ্চিটি অৰ্থাৎ চণ্ডীগড়তো কৰিছে, চণ্ডীগড়ত ধৰক মোক তাত আপোনাৰ শংকৰদেৱ চেয়াৰ প্ৰফেচাৰ হিচাপে মোক নিযুক্তি দিছে। তাৰপিছত ধৰক এতিয়া তামিলনাডুত ক'ৰবাত এতিয়ালৈকে একো হোৱা নাই, আৰু দিল্লী বিশ্ববিদ্যালয়ত JNUৰ এই কথাটো এটা আৰম্ভণি এটা হৈছে, তাতে হয়তো কিবা এটা হ'ব। গতিকে এনেধৰণৰ কথাখিনি আছে। কিন্তু ঘটনাটো হৈছে কি যে পাঞ্জাৱ বিশ্ববিদ্যালয়ত মই যিটো দেখিছোঁ, এবাৰ শংকৰদেৱৰ কথা কোৱাৰ লগে লগে তেওঁলোক কিন্তু মতলীয়া হৈছে, তেওঁলোকে আৰু বহুত কথা জানিব খোজে, আৰু তাত তেওঁলোকে গুৰু নানকৰ লগত শংকৰদেৱৰ কি সম্পৰ্ক, গুৰু নানক কিন্তু শংকৰদেৱতকৈ 20 বছৰ সৰু আছিল, 20 years জুনিয়ৰ। গতিকে এই কথাবিলাকো তেওঁলোকে জানিব খোজে। আৰু তাত হ'ল কি এনেকুৱা যে তাত ছ'চিয়লজি ডিপাৰ্টমেণ্টে আকৌ মোক মাতি লৈ গ'ল, মাতি লৈ পেলাই শংকৰদেৱৰ ওপৰত তেওঁলোকে 1.5 ঘণ্টা মোৰ লগত ইণ্টাৰভিউ লৈছে, আপোনাৰ 1.5 ঘণ্টা ইণ্টাৰভিউ লৈছে, লৈ পেলাই শংকৰদেৱক তেওঁলোকে জানিব বিচাৰিছে। গতিকে শংকৰদেৱৰ যিটো প্ৰতিভা, সেই প্ৰতিভা মই ভাবোঁ বিশ্বত কাৰো লগত তুলনা নহয়। তাত দেখিছোঁ কি যে মানুহৰ মাজত এটা ৰঙৰ এটা লেংগুৱেজ আছে। আপুনি চাওক, আমি ভাবোঁ যে শব্দৰ লেংগুৱেজটো অৰ্থ আছে, শংকৰদেৱে এষ্টাব্লিছ কৰিছে যে নহয়, কালাৰ হেজ ইটছ অউন লেংগুৱেজ। আজি আপুনি যেতিয়া যাই থাকিব, ৰেড লাইট দিয়াৰ লগে লগে আপুনি তাত হৈ যায় গাড়ীখন, তাৰপৰা আপোনাৰতো একো কোৱা নাই, তাৰমানে কৈছে যে ডেঞ্জাৰ এহেড। গতিকে সেই কথাটো কি এভৰি কালাৰ হেজ ইটছ অউন লেংগুৱেজ। যেনেকৈ গ্ৰীণ কালাৰ কোৱাৰ লগে লগে আপুনি গাড়ীখন গুচি গৈছে, ঠিক তেনেকৈ আপোনাৰ য়েলো কালাৰৰ এটা লেংগুৱেজ আছে প্ৰত্যেকটো কথা। এই কথাটো কিন্তু শংকৰদেৱে বহুত আগতে কৈছে যে এভৰি কালাৰ হেজ ইটছ অউন লেংগুৱেজ। এই কথাটো শংকৰদেৱে কিন্তু বহুত কথা কৈছে। কিন্তু আমাৰ ধৰক হতভাগা কিছুমানে অসমীয়াই আমি হয়তো সেই তাৰ অৰ্থবিলাক আমি বুজি পোৱা নাছিলোঁ। আৰু ধৰক নাটকক কি কৈছে, ধৰক আপোনাৰ ভাৰতবৰ্ষত এটা কথা আছে কি, এইটো ৱেষ্টাৰ্ণ কাণ্ট্ৰিত আছে, ভাৰতবৰ্ষৰ কথা হৈছে যে নাটক শ্ৰেষ্ঠ নে মহাকাব্য শ্ৰেষ্ঠ। তেতিয়া এটা ধৰক কৈছে কি কাব্যেষু নাটকম ব্ৰহ্মম, তাৰমানে কাব্যবিলাকৰ ভিতৰতো নাটক শ্ৰেষ্ঠ। এই কথাটো আপোনাৰ আমাৰ ভাৰতীয় দৰ্শনতো আছে। গতিকে তেওঁ শংকৰদেৱে ক'লে কি যে মই আৰু বৰগীত সভাত নিলিখোঁ, মই এতিয়া নাটকেই লিখিম। তেওঁ কৈছে যে আৰু নাটকৰ দ্বাৰা হৈছে কি আজিকালি যিটো মেছ কমিউনিকেশ্যনৰ কামটো তেওঁ নাটকৰ মাজেৰে কৰিব খুজিছিলে। আপোনাৰ নাটকৰ মাজেৰে যিটো এটা আপোনাৰ যিটো ষ্টাইলত কৰিব খুজিছে। আৰু এটা কথা মই এই ক্ষেত্ৰত ক'ব খুজিছোঁ, আজি তিথিৰ দিনা মহাপুৰুষ গৰাকীৰ প্ৰতি শ্ৰদ্ধাত মই এই কথাখিনি ক'ব খুজিছোঁ যে শংকৰদেৱৰ নাটকক মানুহে গুৰুত্ব দিব আৰম্ভ কেতিয়া কৰিলে আপোনাৰ, সেই এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। যে আমাৰ আজিকালি ধৰক ইংৰাজী ডিপাৰ্টমেণ্টত বা অন্যান্য আমাৰ সাহিত্য ডিপাৰ্টমেণ্টত, লিটাৰেচাৰ ডিপাৰ্টমেণ্টত আমি এগৰাকী নাট্যকাৰক আমি পঢ়িবলৈ পাওঁ, বাৰ্টল ব্ৰেক্ট ফ্ৰম জাৰ্মানী। জাৰ্মানীৰ যিকোনো বাৰ্টল ব্ৰেক্ট বুলি এজন নাট্যকাৰ আছে, সেই নাট্যকাৰগৰাকী কিন্তু আমি পঢ়োঁ। যেতিয়া আমি বাৰ্টল ব্ৰেক্টৰ নাটক পঢ়িবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া দেখোঁ যে এই যিটো ষ্টাইলত বাৰ্টল ব্ৰেক্টে নাটক লিখিছে, 500 বছৰ আগতে একেটা ষ্টাইলত শংকৰদেৱে নাটক লিখি গৈছে। আপুনি চাওক কথাখিনি যে বাৰ্টল ব্ৰেক্টে, আৰু বাৰ্টল ব্ৰেক্টক আমি নোবেল প্ৰাইজ দি থৈ দিছোঁ যে তেওঁ নাটক লিখাৰ কাৰণে নোবেল প্ৰাইজ তেওঁ পাইছে। অথচ বাৰ্টল ব্ৰেক্টে যিটো ষ্টাইলত নাটক লিখিছিলে 500 বছৰ আগত শংকৰদেৱ একেটা ষ্টাইলত নাটক লিখিছে, বৰং শংকৰদেৱৰ ষ্টাইলটো বেছি বেটাৰ আছিল আপোনাৰ। গতিকে তাতে বাৰ্টল ব্ৰেক্টৰ নাটক সূত্ৰধাৰে আৰম্ভ কৰে, শংকৰদেৱৰ নাটক সূত্ৰধাৰে আৰম্ভ কৰে। আপুনি চাব দেই। গতিকে বাৰ্টল ব্ৰেক্টৰ নাটকৰ লগত শংকৰদেৱৰ নাটকৰ বহুখিনি নহয়, মানে যেন শংকৰদেৱৰ নাটকখিনি এটা ৰেপ্লিকা, যেনে যে তেওঁ বাৰ্টল ব্ৰেক্টে যেন শংকৰদেৱৰ নাটকখিনি চাইহে এই নাটকখিনি লিখিছিল। এনেকুৱা কথাবিলাক কিন্তু বৌদ্ধিক স্তৰত যিমানখিনি আলোচনা হ'ব লাগিছিলে সিমানখিনি আলোচনা হোৱা নাই। আনকি চাব আপুনি ধৰক আপোনাৰ আজি গ্ৰীক নাট্যকাৰ ছফক্লিছ, ইউৰিপিডিছ,
এস্কিলাছ আজি গ্ৰীক নাট্যকাৰসকলে যেনেকৈ আপোনাৰ নাটক লিখিছিল তাৰ লগতে শংকৰদেৱৰ নাটকৰ কিন্তু বহুখিনি মিল আছে আপোনাৰ যিটো ষ্টাইল গতিকে এই কথাবিলাকৰ মই ভাবোঁ আজি বৌদ্ধিক স্তৰত হওক কেৱল আমি হৰিনাম গাই থাকিলেও নহ'ব হৰিনাম গাওক কিন্তু এনেধৰণৰ বৌদ্ধিক স্তৰত গুৰুজনক আমি নিব পাৰিছোঁ নে নাই সেইটো এটা আমাৰ কাৰণে ডাঙৰ প্ৰশ্নবোধক চিন হৈ পৰিছে ছাৰে গুৰুত্বপূৰ্ণ কথাই আপোনালোকক কৈছে আৰু ছাৰে কৰি যোৱা কামৰ কিছু আভাস ইয়াত আমি পাব পাৰোঁ বহুকেইখন গ্ৰন্থ ছাৰে ইংৰাজী ভাষাত শ্ৰীমন্ত শংকৰদেৱক লৈ লিখিছে আৰু আমাৰ শংকৰদেৱ মাধৱদেৱৰ নাট সম্ভাৰ ইংৰাজীলৈ অনুবাদ কৰিছে সেই কথা মই আপোনালোকক আগতেই কৈছোঁ ছাৰৰ দুখন গ্ৰন্থ মই জনাত শ্ৰীমন্ত শংকৰদেৱ এ গ্ৰেট মাষ্টাৰ আৰু এখন বিউটিফুল মাইণ্ড অফ শ্ৰীমন্ত শংকৰদেৱ 2012 চনত প্ৰকাশ পাইছিলে আৰু এইবাৰ এখন প্ৰকাশ কৰিছে পাব্লিকেশ্যন বোৰ্ডে শ্ৰীমন্ত শংকৰদেৱ লাইফ এণ্ড লিগেচি কি লিগেচি আমাৰ এৰি থৈ গ'ল আপোনাৰ তেখেতে এই লিগেচি সম্পৰ্কে তেওঁ লিখিছোঁ ঠিক তেনেকৈ মাধৱদেৱৰ ওপৰত 2-3খন কিতাপ আছে গতিকে এই কিতাপবিলাক সাধাৰণ কিতাপ কিন্তু হ'লেও অন্ততঃ আমি বাহিৰৰ মানুহখিনি এতিয়া এনেকুৱা হৈছে মই এখন খুব মহৎ কিতাপ এখন অসমীয়াত লিখিলোঁ গুৰুজনা সম্পৰ্কে এতিয়া ৰাছিয়াৰ মানুহজনে আহি প্ৰথমতে অসমীয়া শিকিব লাগিব তাৰপাছত পঢ়িব পাৰিব গতিকে আমাৰ কথা হৈছে কি আপুনি বেয়া ইংৰাজীতেই লিখক বা দুৰ্বল ইংৰাজীতেই লিখক কিন্তু তেওঁ অন্ততঃ সেইখিনি সোমাবৰ এটা ৰাস্তা এটা দৰ্জাখন সৰু হ'লেওতো সোমাব পাৰিব গতিকে এই কথাটোৰ ওপৰত আমি গুৰুত্ব দিয়াটো উচিত আনকি এই কথাটো মই কওঁ ক'লেও কিন্তু বহুতে বেয়া পায় যে আৰু কিছুমানে ভালো পায় গতিকে ঠিক মোৰ এপ্ৰ'চটো হ'ল ঠিক এনেধৰণৰ আৰু সেইটো এপ্ৰ'চেৰে কিন্তু নতুন প্ৰজন্ম আগবাঢ়ি যাব লাগিব ছাৰে গুৰুত্বপূৰ্ণ কথা কৈছে বিশ্ব দৰবাৰলৈ যদি আমি শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ কঢ়িয়াই লৈ যাব পাৰোঁ আমি সাংঘাতিক ধুনীয়া ভাষাত ধুনীয়া ধৰণে আমি যদি আমাৰ মাতৃভাষাত এখন গ্ৰন্থ প্ৰণয়ন কৰোঁ তেতিয়া সেই গ্ৰন্থৰ পৰা আমি এটা উপকাৰ নাপাম কাৰণ ৰাছিয়াৰ মানুহ এজন ইউৰোপৰ মানুহ এজন আমেৰিকাৰ মানুহ এজন আহিলে অসমীয়া ভাষাত লিখা যিমানেই গধুৰ গ্ৰন্থ নহওক কিয় তেখেতসকলে সেই গ্ৰন্থখন অধ্যয়ন নকৰিব এনেধৰণৰ এটা কথা ছাৰে কৈছে যিটো কথা সম্পূৰ্ণ সঁচা গতিকে ইংৰাজী ভাষাত এই গ্ৰন্থ প্ৰণয়নেৰে বহুখিনি আমি আগবঢ়াই যোৱাৰ অৱকাশ আছে সেই কথা ছাৰৰ মুখত স্পষ্ট হৈছে আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আলোচনা কৰি আছোঁ গুৰুজনাক মণিকূটৰ ভিতৰতেই আমি আবদ্ধ কৰি ৰাখিছোঁ নেকি এই বিষয়ে আমি আলোচনা কৰি আছোঁ মই অনুষ্ঠান সামৰিবলৈ আমাৰ সময় চমু চেপি আহিছে মই শেষবাৰৰ বাবে বৈকুণ্ঠ প্ৰিন্স পাঠক ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু পাঠক ডাঙৰীয়াক এটা কথা আজিৰ দিনটোত মই সুধিব বিচাৰিছোঁ যে ধৰ্ম আমি কিয় কৰিব লাগে নিজৰ বাবে ধৰ্ম কৰিব লাগে নে ধৰ্মৰ বাবেই ধৰ্ম কৰিব লাগে তেখেতৰ ব্যক্তিগত কি অনুভৱ আচলতে মই আগতেও কৈছোঁ যে ধৰ্মটো একদম সম্পূৰ্ণ ব্যক্তিগত আৰু ব্যক্তিগত ধৰ্মটো যেতিয়া আমি পালন কৰোঁ তেতিয়া সামাজিক প্ৰেক্ষাপটত এটা ইয়াৰ বিৰূপ প্ৰভাৱ পৰে যেনেকৈ ৰাতিপুৱা শুই উঠি গাটো ধুই আমি ভগৱানক আৰাধনা কৰোঁ যোনে যেনেকৈ কৰে আৰু যাৰ যি তেতিয়া ওচৰৰ পৰিৱেশটো আপুনি যেতিয়া ৰাতিপুৱা শুই উঠি এটা ভক্তিমূলক গান লগায় প্ৰায়বিলাক মানুহে লগায় এটা পৰিৱেশটো এটা বেলেগ হৈ থাকে মানে যান্ত্ৰিকতাৰ পৃথিৱীখনৰ পৰা কিছু পৰিমাণে হ'লেও মই ক'লোঁ নাই অক্সিজেন কেৱল আমি লৈ থকা অক্সিজেনখিনিয়ে নহয় আজি মই এতিয়া ইয়াত বহি আছোঁ যদিও মোৰ ঘৰত কি হৈ আছে
বা কি কোন আহিছে কোন নাই যোৱা মই এতিয়াও CC কেমেৰা নিৰীক্ষণ কৰি চাই আছোঁ এইটো এটা মোৰ অফ মাইণ্ডত চলি আছে গতিকে প্ৰত্যেকটো মানুহে দুটা ব্ৰেইনত কাম কৰি থাকে এতিয়া কেতিয়াবা এনেকুৱা পৰিৱেশত আমি গুৱাহাটীত আছোঁ য'ত ৰাতি শুব নোৱাৰি ওচৰৰ মানুহৰ ঘৰত ইমান কাজিয়া লাগে মানে ৰাতি মাৰ পিট হাল্লা গুলভাৱ পৰে গোটেই ঘৰখনত আৰু যেতিয়া আপুনি বেয়া এটা পৰিৱেশত থাকিব সেই পৰিৱেশটোৰ পৰা আপোনাৰ ঘৰখনলৈও বেয়া সেইবিলাক আহি থাকিব সেইকাৰণে মই ভাবোঁ যে ধৰ্মটো নিজৰ বাবেও যদি সমাজখনক ধৰ্মীয় দৃষ্টিকোণেৰে চোৱা মানুহবিলাকৰ অকণমান মই কিন্তু ধৰ্মীয় মানে যেনেকৈ কোৱা হয় যে বৰ একদম ডাঙৰ ভকত কিবা কিবি মই এইবিলাক একো নহয় মই ভাল পাওঁ মই আধ্যাত্মিকতাটো ভাল পাওঁ সেই বুলি যে এনেকুৱা নহয় যে মই মানে সেইখিনি হ'বৰ কাৰণে বহুত মানুহে কষ্ট কৰিব লাগিব আৰু যিখিনি কষ্ট কৰিলে জীৱনটোত বেলেগ ধৰণৰ এটা মাদকতা পোৱা যায় আজিকালি বহুত মানুহে এই যে আমি ৰাতিপুৱা শুই উঠি ধ্যান কৰোঁ মোৰ নিজৰ মাইগ্ৰেইনৰ এটা প্ৰব্লেম আছে খুব মাথা বিষ হয় মই ভিন্ন ডক্টৰৰ ওচৰত গৈছোঁ কিন্তু ডাক্তৰতকৈ মই প্ৰাণায়াম কৰি বেছি মানে ৰিলিজ পাইছোঁ হা গতিকে মই তেতিয়া ভাবিছোঁ যে কিছুমানে আকৌ সেইটো ধৰ্মীয় দৃষ্টিকোণেৰেও কিছুমানে এতিয়া ৰামদেৱকতো মানুহে কিছুমানেতো একদম ধৰ্মগুৰুৰ নিচিনা কৰে আপুনি চাবচোন একদম ভৰি চৰি চুই আচলতে তেওঁ যিটো উপকাৰ কৰি আছে সেইটোৰ পৰা তেওঁক এটা স্থান দি মানুহে আগলৈ লৈ গৈ আছে গতিকে কিছুমান আমি বাস্তৱ যেনেকৈ ছাৰে কথাবিলাক ক'লে যে বাস্তৱ পৃথিৱীখনৰ লগত সংগতি ৰাখি তেওঁক অকল ধৰ্মগুৰুৱেই নহয় তেওঁ গোটেইখিনি যিটো তেখেতৰ সৰ্বগুণাকৰ মাধৱপুৰ গুৰুজনাই যেনেকৈ তেখেতক এটা সামাজিক দৃষ্টিকোণৰ পৰা বুজিব পৰাকৈ কৈ থৈ গৈছে যে সৰ্বগুণাকৰ সঁচাকৈ তেওঁৰ গাত সেইখিনি গুণ আছিল যাৰ বাবে সমাজখনে তেওঁক এতিয়াও আজি এইটো কথা ছাৰে ক'লে শেষত যে তেওঁ যিটো মৃত্যু তিথিটো আমি উৎসৱটো পাতি বেছি আনন্দ পাওঁ আৰু ল'ৰা ছোৱালীবিলাকক আমি উৎসৱপ্ৰিয় মানুহ আৰু ল'ৰা ছোৱালীবিলাকক আমি এতিয়া মই দেখিছোঁ স্কুলবিলাকত উৎসৱতকৈ তিথিটো বেছিকৈ পাতে কিন্তু আমি মানুহজনৰ জন্মৰ পৰা বৃত্তান্ত লৈ একেবাৰে শেষলৈকে বস্তুখিনি বুজাব লাগে বাৰু যিয়ে হওক মই বহুত বেছি ধৰ্মান্ধ নহয় মই আগতেও কৈছোঁ শংকৰ সংঘত থাকিলোঁ বুলি যে মই প্ৰত্যেকটো শংকৰ সংঘৰ নিয়ম মানিম এনেকুৱা কথা নহয় মোৰ কথাটো হ'ল যে যেতিয়াই যেনেকৈ পাৰিছোঁ গুৰুজনাক স্মৰণ কৰিছোঁ উপলব্ধি কৰিছোঁ ক'ৰবাত নাম গাই আছে কীৰ্তন গাইছে কোনে কেনেকৈ গাইছে সেইটো ডাঙৰ কথা নহয় তাত নাম কীৰ্তন হৈ আছে মই সেইটো বুজি পাওঁ মই সেইখিনি ভাল পাওঁ গতিকে মোৰ এইখিনিয়ে কথা যে ধৰ্মটো নিজৰ বাবে কৰক যাতে আপোনাৰ ধৰ্মই আনক অশান্তি নকৰে সেইটোও চাব লাগিব আপোনাৰ ধৰ্মই আনক যেনেকৈ গুৰুজনাই মানে কাষ চপাই আনিছিলে হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃত নদী হয়নে গতিকে তেওঁ সেইবিলাক গাই গাই মানুহক ওচৰ চপাই আনিছিলে আৰু আজি কি কৰিছে মানুহক ভাগাভাগ কৰি আছে মই ভাবোঁ ধৰ্ম এনেকুৱা কৰক যাতে আপোনাৰ ধৰ্ম দেখি 10জন মানুহ অনুপ্ৰাণিত হৈ এটা সৎ ৰাস্তা পায় মই তাৰে কামনা বৈকুণ্ঠ প্ৰিন্স পাঠকক ধন্যবাদ জনাইছোঁ ডক্টৰ দয়ানন্দ পাঠক ছাৰে আৰু পাঠক ডাঙৰীয়াই বহু সময় ব্যয় কৰি আপোনালোকৰ সন্মুখত বহুখিনি আজি গুৰুত্বপূৰ্ণ দিনটোত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ালে আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথিৰ দিনটোত আমি আলোচনা কৰিলোঁ এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 ভালে থাকিব